নিৰ্বাচনৰ কাৰণে প্ৰস্তুতিটো আমাৰ কণ্টিনিউয়াছলি চলি আছে কিয়নো নিৰ্বাচন যোৱাটো বেছি দিন হোৱাই নাই 3 মাহে হৈছে তো 3 মাহটো আমি পুৰা নিৰ্বাচনত যোৱা 5টা বছৰটো লাগি আছিলোঁ 3 মাহৰ আগত ইলেকশ্যন হ'ল জিকিলোঁ এতিয়া জিকি উঠি কথা দিয়া কামখিনি আমি কৰি আছোঁ আৰু পাৰ্টিৰ কাম কাজো কৰি আছোঁ আৰু আশা কৰিছোঁ আমি এইবাৰ MLA ইলেকশ্যন খুব ভাল হ'ব BPFে খুব ভাল ফলাফল পাব আৰু অসমত যি নতুন হ'বলগীয়া চৰকাৰ এই চৰকাৰখনত আমাৰ মানে ভাল এটা অংশীদাৰ থাকিব এইখিনি মই আশা কৰিছোঁ BTCৰ 15টা সিটৰ ভিতৰত মানে যেহেতু আমি মিত্ৰতা হৈ ইলেকশ্যন নিশ্চয় খেলা হ'ব তাৰ কাৰণে আমি মিত্ৰদল হিচাপে 15টাও আমি ৰাখিব পাৰিম নাই অলপ চলপটো থাকিব এইটো এতিয়ালৈকে ফাইনেল ডিছকাশ্যন হোৱা নাই আমাৰ দলৰো ডিছকাশ্যন হোৱা নাই যে কোনটো ৰাখিম কোনটো এৰিম তো এইখিনি নিশ্চয় হ'ব আৰু BPFৰ মানে BPFে সদায় আমাৰ কি কয় আমি কিবাতে থাকিম তো এই হিচাপে খুব ভাল ৰিজাল্ট আমি আশা কৰিব পাৰিম এইবাৰ মই গম পোৱা নাই এইটো আৰু কি কথা আৰু ইলেকশ্যন খেলিব পাৰে পৰিয়াল কেন্দ্ৰিকটো নাথাকে যোনে যোগ্য এই খেলিব কিন্তু মই শুনা নাই কিন্তু আপুনি কোৱাৰ কাৰণে মই কৈছোঁ নাই এইটোতো এদিনা খুব ভাল আমাৰ কাৰণে মেছেজ বুলি ক'ব লাগিব সকলোৱে শংকিত হৈছিল SRটো মানে যি ধৰণে ইয়াত অচিনাক্তি ব্যক্তিবিলাকে কমপ্লেইনবিলাক দিছিলে এইটো চালেতো বেয়া লাগে কিন্তু বহুত মানুহে ভুক্তভোগী হ'ল কোনোবা বাহিৰত কাম কৰিব গৈছিল এইবিলাকো আহিব লগা হ'ল যে হিয়াৰিং হৈছিল কিন্তু এই সময়তে আমাৰ BTC চৰকাৰ তৰফৰ পৰা এই বিষয়টো লৈ পেলাই খুব সিৰিয়াছলি আলোচনা চলি আছিল আৰু আমি BTC বাকি হিচাপে আমাৰ যি চুক্তিৰ স্পিৰিট এইটো আমি সদায় মেইনটেইন কৰি চলি আছোঁ এই হিচাপে আমাৰ 2005 চনৰ পিছৰ পৰা যিখিনি আছে আগৰ পৰা যিখিনি আছে সবে BTCৰ নাগৰিক হ'ব এই কথাখিনি কৈ আছোঁ তাৰ কাৰণে SRটো আমি কৈ আছোঁ যে অসমত যি ধৰণে ইমপ্লিমেণ্ট কৰিব লাগে BTCৰ ক্ষেত্ৰত অলপ সুকীয়া হ'ব লাগিব এইমতে আলোচনা কৰি এদিনা বোধহয় আমাৰ দলৰ সভাপতি বা BTCৰ ডাঙৰীয়া বোধহয় হাইকমাণ্ডলৈকে কথা পাতি পেলাই নিশ্চয় এটা কিবাত আহিব পাৰিল আৰু যাৰ ফলত তেখেতে ঘোষণা কৰিছে যে SRটো ইয়াত BTC এলেকাত ইমপ্লিমেণ্ট নহয় বুলি তেনেকা নহয় কেনেকৈ হ'ব তেনেকা ক'ব পাৰে আমিতো সদায় কৈ আছোঁ ইয়াত 2005 চনৰ আগত বা BTC চুক্তিৰ আগত যিসকলে আছিল সকলোৱে মানে BTCৰ নাগৰিক হ'ব কিন্তু প্ৰতিজনে ভাৰতৰ নাগৰিকটো হ'ব লাগিব ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু যিসকলে ইয়াত 2000 মানে কি কয় 3 চনৰ আগত আছে তো 3 চনৰ আগতো নধৰি পেলাই যেহেতু আমাৰ প্ৰথম নিৰ্বাচন 2005 চনটো আমি ধৰিছোঁ ইয়াৰ আগৰ এই বঁটা তালিকাত যিসকলে আছে সকলোৱে BTCৰ মানে নাগৰিক বুলি আমি গণ্য কৰি পেলাই তেওঁলোকক সকলো মানে অধিকাৰ প্ৰাপ্য এইখিনি দিবৰ কাৰণে আমি এতিয়া চৰকাৰে কাম কাজ কৰি আছোঁ